হাই ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। সকলোৱে গম পাইছে যে মই 10মান শ্ৰেণীৰ মানে বৰপেটা ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল যিখন এক্সাম আছিল সেইটোৰ প্ৰশ্ন আলোচনা কৰিছিলোঁ MCQ কেইটা। আজি 21 নম্বৰ প্ৰশ্নটো। তো ইয়াতে মই অপশ্যনকেইটা লিখা নাই, তোমালোকক জাষ্ট কি কৈছে যে এই এইকেইটা মেথছ কৰিব দিছে, মিলাব দিছে তাৰমানে, ঠিক আছে। তো এতিয়া চাবা 21 নম্বৰ প্ৰশ্নটো চাই লোৱা যে তোমালোকক কি দিছে, সাইনে মাইনাস cos 90 ডিগ্ৰী মাইনাস x স্কোয়ারে মাইনাস 10 স্কোয়ারে 9 cos স্কোয়ারে প্লাস 9 sin স্কোয়ারে 10 cos এ। আৰু এইকেইটাৰ লগত মিলাব দিছে তোমালোকক, মানে ইয়াৰ কোনটো ভ্যালু এইটো ল'ব, এই মানে ইফালে হ'ব, ঠিক আছে। তো প্ৰথমটো চাই লোৱা, মই তলে কৰি দি গৈছোঁ। তো সাইনে মাইনাস cos 90 ডিগ্ৰী মাইনাস এ মানে সাইনে, ঠিক আছে। এইটো কিতাপত আছে। তো এইখিনি এইটো সাত গ'লে এইটো শূন্য হ'ব, তাৰমানে এইখিনি ভ্যালুটো শূন্য। তো এই কাল লগত মিলিব, শূন্যৰ লগত মিলিব, ঠিক আছে। তো sec স্কোয়ার a মাইনাস 10 স্কোয়ার এইটোতো এটা অভেদ। তো sec স্কোয়ার a মাইনাস 10 স্কোয়ার মানে কিমান 1 হয়, এইটো 1ৰ লগত মিলিব, ঠিক আছে। তাৰপিছত চাবা এই ভ্যালুটো চাবা, এই ভ্যালুটো তোমালোকে যদি 9 টো কমন লোৱা, ইয়াতে cos স্কোয়ার a থাকিব আৰু ইয়াতে sin স্কোয়ার a থাকিব। তো 9 ইনটু cos স্কোয়ার a প্লাস sin স্কোয়ার a আকৌ হবে, তাৰ ভ্যালুটো 1 হ'ব। তো 9 ইনটু 1 9 হ'ব, তাৰমানে c টো কাৰ লগত মিলিব 4ৰ লগত মিলিব, ঠিক আছে। তাৰপিছত এইটো মিলাব লগা নাই, এইটো কাৰ লগত মিলিব 3ৰ লগত। কথাটো কৈ দিছোঁ, tan a মানে কি sin a বাই cos a পূৰণ cos a। তো cos a কাট যাব, গতিকে sin a হ'ব, তাৰমানে এই d টো কাৰ লগত মিলিব 4ৰ লগত, কি কয় 3ৰ লগত মিলিব d টো। তো d টো 3ৰ লগত মিলিব। তো এইকেইটাই a টো 2ৰ লগত, b টো 1ৰ লগত, c টো কাৰ লগত মিলিছে 4ৰ লগত, d টো 3ৰ লগত, ঠিক আছে। অপশ্যনকেইটা চাই ল'বা, টেষ্ট পেপাৰখনত দিয়া আছে। তো এতিয়া চাবা, তোমালোকক মই এটা কথা কওঁ যে আমি যেনেকৈ আমি ফিজিকেল এক্সাৰচাইজ কৰোঁ, সেনেকৈ আচলতে আমাৰ ব্ৰেইনটো বা এক্সাৰচাইজ লাগে, ঠিক আছে। তাৰমানে কি জানানে, যে আমি আমাৰ মানে যেনেকৈ আমাৰ গোটেই বডিটো আমি মানে খোজকাঢ়ি বা কিবা কৰি দিনটো আমাৰ যিমান আমি দিনটোত কাম কৰোঁ, সেই কামবিলাকত আমাৰ ফিজিকেল এক্সাৰচাইজে হয়, মানে দেহাটো এক্সাৰচাইজ হয়, কিন্তু আমাৰ ব্ৰেইনটোৰ এক্সাৰচাইজ নহয়। কিন্তু কি জানানে, ব্ৰেইনটোৱে হৈছে মেইন, মগজুটো। তাৰমানে মগজুটোৱে আমাৰ গোটেই দেহটো তোমালোকে বিজ্ঞান পাইছা, গোটেই দেহটোৰ সমন্বয়টো ৰক্ষা কৰে, কোঅৰ্ডিনেশ্যনটো মগজুৱে ৰক্ষা কৰে, ঠিক আছে। তো মগজুটো আমাৰ আচলতে তোমালোকে চাব পাৰা যে আমাৰ যিমান বেলেগ জীৱ জন্তু আছে, সকলোতকৈ আমাৰ মানুহৰ মগজুটো মানে দেহৰ আকৃতি হিচাপে ডাঙৰ। আৰু মানুহৰ মগজুৰ এটা নিৰ্দিষ্ট গুণ আছে, কি গুণ আছে, যে মানুহৰ মগজুৱে বস্তুটো তাৰমানে জমা কৰি থ'ব পাৰে, ঠিক আছে, মনত ৰাখিব পাৰে। আৰু মানে মানুহৰ মগজুত মানে বিকাশ হয়, মানে মই সেইকাৰণে তোমালোকৰ চাবাচোন মোবাইলবিলাকৰ কি হয়, আপডেট ভাৰ্জন ওলাই আছে, মানে মানুহৰ মগজুবিলাক বিকাশ হৈ আছে। আৰু তোমাৰ মানে মানুহৰ মগজুৰ ইমান শক্তি আছে, তো মানে এতিয়ালৈকে ভালকৈ বিকাশ হোৱাই নাই। মানে কি 8,000 বছৰমান পিছত আকৌ মানুহৰ মগজুত কেনেহান মানে ৰূপ পাব তোমালোকে ভাবি চোৱাছোঁ, এতিয়াই ইমান। আৰু মগজুৰ বিষয়ে তাৰমানে মানে সম্পূৰ্ণ অধ্যয়ন এতিয়ালৈকে হোৱাই নাই, মানে অলপ অংশহে হৈছে মানুহৰ মগজুৰ বিষয়ে। তো মানে আইনষ্টাইনৰ মগজুৰ মানে তোমালোকে নিশ্চয় জানা। তো মানুহৰ মগজুত তাৰমানে বহুত গুণ আছে। তো এতিয়া আমি মগজুটোক আমাৰ এক্সাৰচাইজ লাগে। তো তোমালোকক মই ষ্টুডেণ্ট হিচাপে কৈছোঁ, তাৰমানে আমি মগজুৰ এক্সাৰচাইজ নকৰোঁ হৈ কিন্তু মগজুক ক্ষতি কৰিব নালাগে। এতিয়া ধৰা এই যে আমি যে কিছুমান যি বাহ্যিকতা আমাৰ আজিকালি DJ চং, মানে চাউণ্ড অভাৰ চাউণ্ডত আমি নাচোঁ, প্লাছ তোমাৰ আমাৰ যি কিছুমান ল'ৰা ছোৱালী গুটখা চিগাৰেট এইবিলাক খায়, তো আমাৰ মগজুৰ সৰু চেলবিলাক আমাৰ বহুত কষ্ট পায়, দুখ পায়। সেইকাৰণে মানে আমি মগজুৰ এক্সাৰচাইজো নকৰোঁ। আজিকালি অৱশ্যে কৰে, বেছিভাগে কৰে, কিছু অংশই নকৰে, চবেই নকৰা নহয়। তো আমাৰ মগজুৰ এক্সাৰচাইজ তাৰমানে কি গম পায় না, মানে তোমালোকে ধৰা মগজুৰ এক্সাৰচাইজ কৰিব পাৰা, তোমালোকে নতুন নতুন বস্তু মুখস্থ কৰিব পাৰা। ছেকেণ্ড কথা হৈছে দীঘলীয়া কবিতা মুখস্থ কৰিব লাগে, মগজুৰ এক্সাৰচাইজৰ কাৰণে দীঘলীয়া কবিতা মুখস্থ কৰিব লাগে। তাৰমানে আমাৰ যি কয় যে টনিক বান্ধি খালে আমাৰ মগজু বৃদ্ধি হয়, কিন্তু কোনো বৈজ্ঞানিক তাৰমানে সেই নাই আকৌ, মানে বৈজ্ঞানিক মানে
একো তথ্য নাই যে ব্ৰাহ্মী খালে যে মগজুৰ মানে জ্ঞান বৃদ্ধি পায় কিন্তু মানে খোৱা যায় আৰু মানে যিহেতু আমাৰ আয়ুৰ্বেদ ভাৰতীয় আয়ুৰ্বেদ বহুত দিন আগৰে হয়তো কথাটো মিছা নহয় তথ্য নাথাকিলেও মানে কথাটো মিছা নহয় ব্ৰাহ্মীয়ে নিশ্চয় মগজুৰ মানে বিকাশ কৰে কিন্তু আমি মগজুত মানে যেনেকৈ আমি খোজকাঢ়ি থাকিলে আমাৰ ভৰি দুখনৰ এক্সাৰচাইজ হয় আমি মানে হাত ডেন্স কৰিলে আমাৰ হাত ভৰি গঁঠিবিলাকৰ এক্সাৰচাইজ হয় তো মগজুৰ এক্সাৰচাইজৰ কাৰণে তোমালোকে কিছুমান গুণ মানে দীঘলীয়া কবিতা মুখস্থ কৰা প্লাছ তোমালোকে কাম কৰিব পাৰা যে তোমালোকে ভ্ৰামৰী প্ৰাণায়াম কৰিব পাৰা অনুলোম বিলোম কৰিব পাৰা তো আমি মগজুত এক্সাৰচাইজ কৰিব লাগে আচলতে আৰু মানুহৰ মগজুটো কিন্তু মানে স্মৃতি শক্তি আমাক লাগিব তাৰমানে স্মৃতি শক্তি কিয় লাগে গম পোৱা নে তো যদি তোমালোকে ধান ধৰা পথাৰত ধান খেতি কৰিছা ধানখিনি ঘৰত আনি জমা থোৱাৰ কাৰণেহে আমি খাব পাৰিছোঁ যদি ধানখিনি যদি আমি ঘৰত জমা থোৱাৰ পিছত মানে আমাৰ যদি জমা নথলোঁ হৈ আমি জমা থ'ব পৰা আমাৰ গুণ নাথাকিলে হৈ তেতিয়া আমাৰ ধান হৈ কি লাভ হ'ল তো সেইকাৰণে আমি যেতিয়া পঢ়ি পেলাই যদি আমি মনত ৰাখিব নোৱাৰোঁ বস্তুখিনি মানে আমি মগজুত যদি আমি মানে ছেভ কৰি ৰাখিব নোৱাৰোঁ মানে মনত ৰাখিব নোৱাৰোঁ তো আমাৰ কি পঢ়ি কি লাভ হ'ব ঠিক আছে সেইকাৰণে মগজুত মানে মস্তিষ্কৰ আচলতে এক্সাৰচাইজ কৰিব লাগে ষ্টুডেণ্টবিলাকে এক্সাৰচাইজ কৰিব লাগে ঠিক আছে তো সেইটো কথা বাদ দিলোঁ পিছত এদিন কম আৰু তো এইটো চিম্পুল প্ৰশ্ন যে এডাল সৰল ৰেখাই বৃত্তক দুটা বিন্দুত ছেদ কৰিলে এতিয়া তোমালোকৰ কনফিউজ হ'ব পাৰে জিয়া ছেদক তো ইয়াতে চাবা জিয়া মানে হৈছে বৃত্তৰ ওপৰত থকা যিকোনো দুটা বিন্দু সংযোগী ৰেখাডালক জিয়া বুলি কয় বুজি পাইছানে তো সৰল ৰেখাটো এডাল সৰল ৰেখাই তো সৰল ৰেখাডাল এনেকৈ পাৰ হৈ যাব পাৰে জহাই যেনেকৈ হ'লেও সি পাৰ হৈ যাব পাৰে তো সি বৃত্তটোক কেইটা বিন্দুত ছেদ কৰা বুলি কৈছে দুটা বিন্দুত তো দুটা বিন্দুত ছেদ কৰিছে তো এডাল কিন্তু জিয়া কিন্তু এইকেইডালটো জিয়া হ'ব নোৱাৰে ঠিক আছে আৰু এতিয়া চাবা স্পৰ্শক মানে বৃত্তৰ ওপৰত থকা যিকোনো বিন্দুৰ মাজেদি পাৰ হৈ যোৱা ৰেখাডালক স্পৰ্শক বুলি কয় এইটো স্পৰ্শক বিন্দু আৰু ব্যাসাৰ্ধ মানে বৃত্তৰ কেন্দ্ৰ মানে বৃত্তৰ ওপৰত থকা বিন্দু সংযোগী ৰেখাক আমি ব্যাসাৰ্ধ বুলি কওঁ ঠিক আছে তো ইয়াতে শুদ্ধ অপশ্যনটো কি হ'ব ছেদক হ'ব নিশ্চয় বুজি পাইছা BCD চতুৰ্ভুজৰ চাৰিওটা বাহু এটা বৃত্তৰ স্পৰ্শক হ'লে অপশ্যনকেইটা চাই ল'বা ঠিক আছে কোনটো হয় তো এইটো কিতাপৰ পৰা ডাইৰেক্ট দিছে ৰেডিমেড প্ৰশ্ন যে যদি এটা চতুৰ্ভুজৰ চাৰিওটা বাহুই এটা বৃত্তৰ স্পৰ্শক হয় ABCD দিছে না তোমালোকে মনত ৰাখিবা এই যে মই মনত ৰখা শক্তি ক'লোঁ যে আমি মনত ৰাখিব পাৰিব লাগিব তো ABCD চতুৰ্ভুজৰ চাৰিওটা বাহু এটা বৃত্তৰ স্পৰ্শক হ'লে সদায় কি হয় এই বিপৰীত বাহু দুটাৰ যোগফল সমান হয় তাৰমানে AB যোগ CD সমান AD যোগ BC তোমালোকৰ কাম কৰি হৈছে খালি বিচৰা তো AB যোগ CD সমান BC যোগ AD এইটো শুদ্ধ অপশ্যন হ'ব ঠিক আছে এইটো প্ৰমাণ নিশ্চয় তোমালোকক স্কুলত ছাৰ বাইদেউ কৰি দিছে বা ময়ো মোৰ চেনেল আগতে মই বৃত্তটো মানে এইটো মানে কৰি দিছোঁ তোমালোকে চাই ল'ব পাৰা ঠিক আছে কি চাবা যে আমাৰ মানুহৰ যিটো স্মৃতি শক্তি সেই স্মৃতি শক্তিটো মোটামুটি 60 বছৰমান পিছত ক্ষয় হ'বলৈ ধৰে আৰু যদি প্ৰেক্টিছ কৰি থকা যায় মানে স্মৃতি শক্তি এক্সাৰচাইজ কৰি থকা যায় তেতিয়া হয়তো মনত থাকে বহুত মানে 80 বছৰলৈও থাকিব পাৰে কিন্তু কি জানানে মই তোমালোকক মজাৰ কথা এটা কওঁ তাৰমানে আমেৰিকাৰ দুজন মানে বন্ধু আছিল এটা আমাৰ এমাৰচন বুলি বন্ধু আছিল আৰু এটা সাহিত্যিক মানে সাহিত্যিকটো লেৰেন ফৰ্নাইটি এনেহেন নাম হ'ব তেওঁ তাৰমানে এটা ইংৰাজীত এটা দ্য পাজল অফ লাইফ এনেহেন এটা কবিতা লিখিছিল আৰু সেইটো আনন্দ চন্দ্ৰ আগৰৱালাই তাৰমানে অসমীয়াত মানে ভাঙিছিল মানে অসমীয়ালৈ অনুবাদ কৰিছিল সেইকাৰণে তেখেতে ইমান ভাঙনি কৰিব পাৰিছিল শুদ্ধমতে সেই কবিতাটো তো সেইদৰে তেখেতক ভাঙনি কয় বুলিও সেই সময়ত মানে কৈছিল বা তো এতিয়া চাবা যে যেতিয়া এই যিটো লেখক মানে মৰাতে এমাৰচন তাৰমানে এমাৰচনৰ স্মৃতি শক্তিটো ইমান লোপ পালে তেওঁ তাৰমানে যেতিয়া মানে তেওঁলোকৰ তাৰমানে যিটো সেই হয় মানে মৃতকৰ যিটো সৎকাৰ অনুষ্ঠান হয় তাতে তাৰমানে ভাষণ দিয়ে তাৰমানে যিটো মানুহৰ বিষয়ে কৰিছে তেওঁৰ বিষয়ে ভাষণ দিয়ে ঠিক আছে তো এমাৰচনৰ স্মৃতি শক্তিটো তাৰমানে এনেকৈ লোপ হৈ গ'ল মানে লাহে লাহে লোপ পাই আছে তো এক্সাৰচাইজ কৰা নাই তেখেতে তো তেখেতৰ যিদিনা মৰিছে সেই মানে কি কয় মানে বন্ধুজনৰ বিষয়ে ভাষণ দিব লাগে তেওঁ তাৰমানে নামটো পাহৰি গ'ল মানে মনত মানে নথকা মনত থকা নাই তাৰমানে তেওঁ মানুহটো এনেই মানে পাহৰি গ'ল
তেতিয়া শেষত বয়সত ক'লে যে মোৰ বহুতেও ভাল বন্ধু আছিল নামটো ক'ব নোৱাৰিলে তো এতিয়া চাবা এনেকৈ বিখ্যাত মানে মানুহৰ তাৰমানে স্মৃতি শক্তিবিলাক লগ পাই যায় তো আমিতো সাধাৰণ মানুহ ঠিক আছে তো আমি সাধাৰণতে এক্সাৰচাইজ কৰিব লাগে ব্ৰেইনৰ এক্সাৰচাইজ আৰু কি ধৰণে তো এক্সাৰচাইজ নকৰিলেও তোমালোকে এতিয়া কুমলীয়া বয়সৰ ল'ৰা ছোৱালী তো তোমালোকে আচলতে মানে ব্ৰেইনৰ ক্ষতি হ'ব পৰা বস্তুবিলাক যেনে ধৰা মোবাইল বেছিকৈ চোৱা তো তোমালোকৰ এই মানে শিখৰ খোৱা চাধা খোৱা চিগাৰেট খোৱা এই গুণ আচলতে আয়ত্ব কৰিব নালাগে ঠিক আছে ডাঙৰক দেখি পেলাই তাৰমানে ধৰা তোমালোকৰ ব্ৰেইনবিলাক হৈছে মানে মগজুবিলাক সম্পূৰ্ণ বিকাশ হোৱা নাই ঠিক আছে তো আৰু তাত লিখাই থাকে মানে নট ফৰ মাইনৰ্ছ মানে 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ বাবে এইবিলাক মানে বস্তু নহয় ঠিক আছে তো এইকাৰণে আমাৰ বেয়া লাগে কিছুমান দৃশ্য দেখিলে আমাৰ বেয়া লাগে তো এতিয়া চাবা 34 নম্বৰ প্ৰশ্নটো চাবা তো যদি PAPB দুডাল অকেন্দ্ৰীয় বৃত্ত স্পৰ্শক APB 50 ডিগ্ৰী তেতিয়া QAB কিমান হ'ব ঠিক আছে সহজ প্ৰশ্ন তো প্ৰথমতে চাবা যে বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডাল সমান তো PA আৰু PB সমান ঠিক আছে তো এতিয়া চাবা এই যেটো PAB ত্ৰিভুজ আছে PAB ত্ৰিভুজ তো তোমালোকে নিশ্চয় জানা যে সমান বাহুৰ বিপৰীত কোণ সমান তাৰমানে এই দুটা কোণ কি হ'ব সমান হ'ব তো এই ত্ৰিভুজটো টোটাল কিমান ডিগ্ৰী আছে ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল 180 ডিগ্ৰী না তো ইয়াতে যেহেতু 50 ডিগ্ৰী থাকলা এই দুটা লগ হৈ ফেলে কিমান থাকিব লাগিব 130 ডিগ্ৰী থাকিব লাগিব ঠিক আছে তো এতিয়া সমান যেহেতু দুই দি হৰণ কৰি দিয়া মানে তোমাৰ এটাত 65 ডিগ্ৰী কি আছে এই দুটাৰ এটাত 65 তে পাছে 10 আছে 12 তে হ'ব ঠিক আছে 65 কি আছে তো এতিয়া তোমালোকক উলিয়াব দিছে OAB এইটো কোন উলিয়াব দিছে তো এতিয়া চাবা বৃত্তৰ কেন্দ্ৰ আৰু স্পৰ্শ বিন্দু সংযোগী ৰেখা স্পৰ্শকক লম্ব মানে OAB যেটো কোণ আছে এই কোণটো 90 ডিগ্ৰী তো এতিয়া আমি যদি এই ডাঙৰ কোণটো মানে 90 ডিগ্ৰীৰ পৰা এইখিনি মাইনাস কৰো এইখিনি মাইনাস কৰো এইখিনি মানে 65 ডিগ্ৰী খিনি তেতিয়া এইটো পাম নে নপাম বা তো তোমালোকে 90 ডিগ্ৰীৰ পৰা 65 ডিগ্ৰী মাইনাস কৰি দিয়া 2 5 গলি 5 আৰু 8 6 গলি 2 তাৰমানে আনসাৰটো আমাৰ কি হ'ব 25 ডিগ্ৰী হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা যে এটা বৃত্তৰ কালি আৰু পৰিসীমা সাংখ্যিকভাৱে সমান হলে বৃত্তটোৰ কালি হ'ব ঠিক আছে 2 পাই বৰ্গ একক 6 পাই বৰ্গ একক 8 পাই বৰ্গ একক 4 পাই বৰ্গ একক এনেহান প্ৰশ্ন এটা তোমালোকৰ কিন্তু কিতাপত দিয়া আছে কিন্তু তাত ব্যাখ্যাটো দিছে না তো চাবা কালি আৰু পৰিসীমা সাংখ্যিকভাৱে সমান মানে কি যে কালি যদি 6 মিটাৰ স্কয়াৰ হয় পৰিসীমা 6 মিটাৰ তা সমান ঠিক আছে এককটো সমান হ'ব নোৱাৰে তো এতিয়া চাবা তো কালি আৰু পৰিসীমা যদি সাংখ্যিকভাৱে সমান হয় কি হ'ব কালি হৈছে পাই r স্কয়াৰ আৰু পৰিসীমা হৈছে 2 পাই r তো ইয়াৰ পৰা পাই কেনসেল যাব r এটা কেনসেল যাব তো r ইকুৱেল 2 হ'ব তো ব্যাসাৰ্ধ তো এতিয়া চাবা ব্যাসাৰ্ধটো আমি 2 একক পালো তো কালিটো কি হ'ব বৃত্তৰ কালি কি পাই r স্কয়াৰ পাই r মানে 2 স্কয়াৰ না তো পাই 2 স্কয়াৰ মানে 4 বৰ্গ একক তো পাই 4 into 4 মানে 4 পাই তো এনসারটো কি হ'ব d2 হ'ব নিশ্চয় বুজি পাইছা নম্বৰ প্ৰশ্নটো চাবা যে এটা বৃত্তৰ কেন্দ্ৰত 1 ডিগ্ৰী কোণ কৰা হয় তেতিয়া বৃত্তকলাৰ কালি হ'ব ইয়াতে বৃত্তকলাৰ কালি সূত্ৰটো কি আছিল তো বৃত্তকলাৰ কোণটো যদি থিটা হয় কোণটো থিটা হলে কালিটো আছিল পাই r স্কয়াৰ থিটা বাই 360 আছিল না তো এতিয়া চাবা পাই r স্কয়াৰ থিটা মানে তোমালোকক 1 দিছে না তো 360 তো পাই r স্কয়াৰ 1 into পাই r স্কয়াৰ 360 এটো आंसर হ'ব 31 নম্বৰ প্ৰশ্নটো চাবা যে এটা ঘনকৰ পৃষ্ঠকালি 6 মিটাৰ স্কয়াৰ হলে প্ৰতিটো আখৰ দৈৰ্ঘ্য অপচন এটা চাই লবা তো এতিয়া চাবা ঘনক মানে কি যে যিবিলাকৰ মানে দিক আয়তীয় ঘনক যিবিলাকৰ মানে দিক প্ৰস্থ উচ্চতা সমান তাক আমি ঘনক বুলি কওঁ না তো ঘনকৰ পৃষ্ঠ মানে দিক প্ৰস্থ উচ্চতা সমান আৰু তাৰ পৃষ্ঠকালি হৈছে 6 l স্কয়াৰ l মানে বাহুৰ দিক তো এটো কিমান দিছে তোমালোকক 600 দিছে না 600 তো ইয়াৰ পৰা l স্কয়াৰ ইকুৱেল কি পাবা 600/6 না তো l স্কয়াৰ মানে 100 পাবা না তো বৰ্গমূল ললে l মানে কি পাবা 10 পাবা কাৰণ 10 10 গুণ 100 প্লাস মাইনাস আহে কিন্তু মাইনাস মানে বাহুৰ দিক মাইনাস নহয় যে তো সেই কাৰণে আমি এটো আনসাৰটো কি হ'ব b2 হ'ব নিশ্চয় বুজি পাইছা বা কি দিছে যে এটা পৰিয়ালৰ 3 জন ল'ৰা বা ছোৱালী আছে ঠিক আছে অতি কমে এটা ল'ৰা পোৱাৰ সম্ভাৱিতা এটা চাবা
কথাটো হ'ল যে ল'ৰা ছোৱালী তোমাৰ 3জন আছে এতিয়া চাবা যে 3টা ল'ৰা হ'ব পাৰে আমাৰ কোৱা নাই কেইজন ল'ৰা কেইজন ছোৱালী 3টা ল'ৰা হ'ব পাৰে 2টা ল'ৰা 1টা ছোৱালী হ'ব পাৰে এটা ল'ৰা 2টা ছোৱালী হ'ব পাৰে যি মানে গাৰ্ল বি মানে বয় 3টা ছোৱালী হ'ব পাৰে 2জনী ছোৱালী 1টা ল'ৰা হ'ব পাৰে 1টা ছোৱালী 2জন ল'ৰা হ'ব পাৰে 2জন ল'ৰা 1জনী ছোৱালী এনেকৈ মানে 8টা ফলাফল বনাম 2 কিউব 3জন হ'লে 2 কিউব 8টা ফলাফল এতিয়া চাবা অতি কমেও দিয়াৰ অৰ্থটো হৈছে যে তোমালোকে যেতিয়া মা বা দেউতাক পইচা খোজা যে কিবা কাৰণত তোমাৰ ধৰা পইচা লাগে যে তুমি ক'লা যে মোক ধৰা স্কুলত তোমালোকক 20 টকাকৈ নিব দিছে না কিবা এটা কামত যে তোমালোকে মা বা দেউতাক ক'লা যে মোক অতি কমেও 20 টকা দিব লাগিব তাৰমানে 20 টকা দিলে অতি কমেও 20 টকা মানে কি যে 20 টকা দিলেও হ'ব বা 20 টকাতকৈ বেছি দিলেও হ'ব কিন্তু তাতকৈ কম দিলে নহ'ব তো ইয়াতো অতি কমেও এটা ল'ৰা বুলি কৈছে তাৰমানে ইয়াত ফলাফলসমূহত এটা ল'ৰা থাকিলেও হ'ব কনচিডাৰ হ'ব এটাতকৈ বেছি থাকিলেও হ'ব ঠিক আছে তো ইয়াতে মুঠ ঘটনা কেইটা আছে 8টা আছে 1 2 3 4 5 6 7 8টা না আৰু মানে এটা বা এটাতকৈ বেছি ল'ৰা থকা ঘটনা কেইটা আছে 7টা আছে তো অপশ্যনটো কি হ'ব 8/7 হ'ব নিশ্চয় বুজি পাইছা 46 নম্বৰ প্ৰশ্নটো চাবা যে তলৰ কোনটো ঘটনা সম্ভাৱিতা বুজায় তো এতিয়া মনত ৰাখিবা যে সম্ভাৱিতাৰ মান হয় 0 হ'ব পাৰে 0তকৈ ডাঙৰ হ'ব পাৰে 1 হ'ব পাৰে বা 1তকৈ সৰু হ'ব পাৰে তো এইটো মানে 1তকৈ ডাঙৰটো এই সম্ভাৱিতাৰ মান হ'ব নোৱাৰে এইটো 1তকৈ মানে 0তকৈ সৰু নিগেটিভ মান হ'ব নোৱাৰে 2 দি 3 ঘৰণ কৰিলে 1.5 হ'লাই তো 1তকৈ ডাঙৰ এইটো হ'ব নোৱাৰে তো বাছি থাকিল কোনটো সিটো ঠিক আছে প্ৰশ্নখন হ'ব লাষ্ট প্ৰশ্ন 45 নম্বৰ প্ৰশ্নটো মই বাকীকেইটা অপশ্যন লিখা নাই যে নিশ্চিত ঘটনা সম্ভাৱিতা হ'ল তো নিশ্চিত ঘটনা মানে যে যিবিলাক ঘটনা নঘটাৰ আগতে আমি কৈ দিব পাৰোঁ যে ঘটিব বুলি তাক নিশ্চিত ঘটনা বুলি ক'ব আমি গেৰাণ্টি দিব পাৰোঁ ঠিক আছে তো সদায় নিশ্চিত ঘটনাৰ সম্ভাৱিতা কি হয় 1 হয় আৰু ইয়াৰ বিপৰীতটো অসম্ভৱ ঘটনা তাৰ সম্ভাৱিতা 0 হয় ঠিক আছে তো আজিলৈ এইখিনি মানে এইটো আজিলৈ ভিডিঅ'টো সামৰিছোঁ আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা তো ভিডিঅ'টো চাই যদি ভাল পাইছা লাইক কৰিবা আৰু নতুনকৈ যদি চেনেলটো চাইছা তো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে ধন্যবাদ বাই বাই